অলপ সোনকালে আহিব নহয় নেকি সদায় কৈ থাকিবলৈ কোন নিদিব Hindi mo siya na. Oh, so. Oh, mom. Hey, nakai no hoy. Tumar pilu hobo. Tumi aro nagariba de. এই মাক পুতেক গিটা চাই থাকিব নোৱাৰা হৈছো বাইরা আপনারা হাসি হব এই আর লাডু লৈ আহিব হা লগ করো এ চলে কি না খাওয়া সব খাই রাখে যাই আপরে বাইদো আপনি যখন ওর সাথে কথা মাইছে তেরা লাগা নাই কিবা খাওয়া সরে লাগা সাই লাগা নি কি তুমি দেখ তো 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 না খাই না খাওয়া আমি রাখি ওরে রবছ রব রব আপোনালোক নাখাওয়া উঠি আহিছে আপোনালোকৰ হোটেলত খাব আহিলে কাষ্টমাৰ কেইটা কেনেকৈ ব্যৱহাৰ কৰিব লাগে আজিলে নিশিকালে আপোনালোকৰ হোটেলত কি খাব আৰু এই এবিলা হেৰি কি হলনো কি হ'ব কাষ্টমাৰক বেয়া ব্যৱহাৰ নাই নাই মই বেয়া ব্যৱহাৰ কৰা নাই মানে আজি ইয়া ও আসলে জো জো আসলে জো বাইরে নকছো কথা তো
বিনা কথাত কামৰ পৰা উলিয়াই দিলা বাইদেউহঁতে ইতানো এটা লাগ বুলি কলি মই কাম এটা পাম ক'ত মৰমে ময়ো চলাৰ কথা আছে হে ভগৱান সামান্য কথাটোতো মানুহে ইমান খং কৰে তই কামত গৈছিলি দেখোন আহিলে নেকি জবা কাম কৰিব মই গৈছিলো কিন্তু হোটেলত দুটামান কাষ্টমাৰে সেই মৰমক বহুত বেয়া ব্যৱহাৰ কৰিছিল জানানে যে গল্টা মাৰি দিছিল তাকে সহ্য নকৰি মই কাষ্টমাৰকেইটাক বেয়াকৈ ক'লো আৰু কাষ্টমাৰকেইটাই মালিকক লগালা আৰু মালিকে খেদি পঠালা কামৰ পৰা উলিয়াই দিলা আৰু তইনো ইয়াক কিয় লৈ যাব লাগে ঘৰতো থৈ যাব পাৰা আৰু তোক মই কৈছিলো ইয়াকতো অনাথ আশ্ৰমতো থব পাৰা কি অনাথ আশ্ৰম মই মাকটো থাকোঁতে মই মোৰ ল'ৰাটোক অনাথ আশ্ৰমত থম মই কিবা ভুল কৰিছো নেকি দেউতাক নাই যেতিয়া অনাথে কিন্তু মই মাক আছো নহয় অনাথ বুলি ক'বালে ক'ত হাক পালি আৰু ইনকে কিমান দিন বেলেগৰ ওপৰত খাই থাকিম বুলি ভাবছা আমি ইনকে সদায় সদায় বেলেগক খুৱাই থাকিব নোৱাৰো নহয় বেলেগৰ ওপৰত খাই থকা নাই ময়ো এই ঘৰখনৰ কাৰণে বহুত কাম কৰোঁ লোকৰ ঘৰত হাজিৰা ভুই ৰুব যাওঁ হোটেলত বাচন ধুওঁ বেলেগৰ ঘৰত কাপোৰ বৈ দিওঁ সেইবিলাক কৰি মই চলি আছো ইমানো লোকৰ খাই থকা নাই তেতিয়াৰ পৰা যে কৈ আছা কিবা কিবি কাম কৰো বুলি এতিয়া দেখা পাম নহয় ইটাতো হোটেলৰ পৰাই তোক উলিয়াই দিলা আৰু তই কি ভাবছা সদায় ইনকে তোক আমাৰ ঘৰত ৰাখিম আৰু ইমানে যদি নিজে ইনকাম কৰি খাম বুলি ভাবছা যা দৰ্জা তোৰ কাৰণে সদায় খোলা আছে ওলাই যাব পাৰা আমি ক'ত যাম তোৰ মাৰেহে জানব ক'ত যা মাকৰ নিচিনাই অলপতে একেবাৰে পেন তই যদি এইখন ঘৰৰ পৰা নাযা ময়ে যাম তেতিয়া গম পাবি কি হয় আচলতে তোমাৰ যিমান অধিকাৰ আছে এই ঘৰত মোৰো সিমান অধিকাৰ আছে হ'ব দিয়া লাগিলে ময়ে ওলাই যাম ভাইটি আৰু তোমাৰ সংসাৰখন মোৰ কাৰণে মই ভাঙি যোৱাটো নিবিচাৰো অকল ময়ে নাযাওঁ মৰম তুমিও যাবি বল এই ঘৰত আৰু আমি নাথো আমি যাওঁ এই যে ইমান গধূলি ওলাই গেল নিশ্চয় আগৰ পৰাই প্লেনিং আছিল যা ভালে হৈছিল ইমান গধূলি হ'ল আমি ইটালে এটা ভাড়া ঘৰে পোৱা নাই আগৰ ঘৰখনত ভাড়া পাম কিজানি তাকে ভাবি আমাক এটা ভাড়া ঘৰ লগা আছিল পাম নেকি বাইদেউ ভাড়া ঘৰ পাবা কিন্তু কাৰ কাৰণে আৰু কোন থাকিব আৰু কোনো নাথাকে মই আৰু মোৰ ল'ৰাটোৱে থাকিম পিছে আপুনি কি কৰে মই একো নকৰোঁ হোটেলত বাচন ধুওঁ আমাৰ এটা ৰুমতে ৫,০০০ টকা আপুনি বাচন ধুই পইচা দিব পাৰিব জানো কি যে জমনি কথাবিলাক কয় নহয় বাইদেউ ৫০০ টকীয়া ক'ৰবাত ৰুম নাই নেকি ৫০০ টকীয়া ৰুম বিচাৰি আহিছা তুমি কোনটো যুগত আছাহে বাইদেউ আছে যদি কিবাকে এটা দিয়কচোন তাঁতিৰ ঘৰলেও হ'ব তুমি এবাৰ ভালকৈ চোৱাচোন আমাৰ কোনফালে তাঁতি ঘৰ আছে বাইদেউ আপোনাৰ ঘৰৰ কোনো এটা হ'লেও দিয়কচোন হে নাই আজিকালি কাকো বিশ্বাস কৰিব নোৱাৰি দেই যাওক আপোনালোকে যাওক মোৰ সময়খিনি এনেই নষ্ট কৰিলে ইমান ধুনীয়াকৈ চিৰিয়েল এখন চাই আছিলো
নমস্কাৰ ভিডিঅ'টো চাই কেনে পালে আমাক জনাব আৰু ভিডিঅ'টো যদি সেকেন্ড পাৰ্ট লাগে তেন্তে কমেন্ট কৰক আৰু মই আগতে যিসকলে কমেন্ট কৰিছিলে তেওঁলোকৰ নামবোৰ মই পিছত মেনশ্যন কৰি দিছিলোঁ এতিয়াও দিম মই বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ মোৰ শাৰীৰিকভাৱে অলপমান অসুবিধা হৈ আছিলে সেইবাবে এতিয়া বাৰু ভাল পাইছোঁ বেমাৰবোৰ গতিকে যিসকলে কমেন্ট কৰিছিলে তেওঁলোকৰ মই নামবোৰ কৈ দিছোঁ শেষৰ ভিডিঅ'টোত প্ৰাঞ্জল গগৈ নিৰ্মলা দাস মুকুল অফিচিয়েল মৃণাল শইকীয়া জিতেন বৰুৱা অস্কত দাস দীপজ্যোতি সুস্মিতা চেহনাজ জুমি দাস প্ৰীতি দাস ৰিঞ্জুমণি বেগম জিন্তুমণি অফিচিয়েল পৃথ্বীমণি বৰুৱা উদিত দাস জয়ন্ত গগৈ মাকন ব্লগছ পৰিস্মিতা বৰুৱা জুৰি ডেকা কংকনা ৰয় কৃষ্ণা শইকীয়া কবিতা কলিতা ৰিজা বৰুৱা জুনমণি চৌধুৰী নিকু বৈশ্য বিকি দাস হিতেশ সোণমণি শইকীয়া জয়দীপ মীনাক্ষী বৰুৱা ফৰেক্স টি আংশুমণি ৰূপম দৌৰী কৃতিকা হিতালী তেওঁলোক খিনিয়ে কৈ দিছোঁ তাৰ পিছত আপোনালোকৰ নামবোৰো কৈ দিম বহুতৰ নাম কথা সম্ভৱ নহয় মই লিখিত আকাৰ দিম গতিকে ভিডিঅ'বোৰ মৰম দিব আৰু ভিডিঅ'টো চাই কেনে পালে আমাক জনাব ধন্যবাদ